গোৱালপাৰাৰ দুধনৈ ধৰ্ষণ আৰু হত্যাকাণ্ড কেন্দ্ৰ কৰি এপছৰ উত্তাল প্ৰতিবাদ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচী কাঠত ওলমোৱাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এপছৱে কোকৰাঝাৰৰ বডুফা শিশু উদ্যান প্ৰাংগণত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু এই মুহূৰ্তত তৎসত্ত্বেও তেওঁলোকে ডিলে হৈছে কিন্তু আমাক ন্যায়ৰ পৰা বঞ্চিত কৰিব পৰা নাই আৰু এই জনতাৰ ৰাইজৰ যি আৱাজ চৰকাৰলৈকে গৈছে আমি তাকে বিশ্বাস কৰিছোঁ আৰু চৰকাৰ নিজৰ কামত লাগক আমি পৰৱৰ্তী সময়ত এই আন্দোলনৰ মঞ্চৰ পৰা ৰাইজক আমি অৱগত কৰিম যে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ এই আন্দোলনৰ যি বিষয় সেই বিষয়ে আমি অৱগত কৰিম অসমত এনে ঘটনা বৃদ্ধি পোৱাটো মুঠেই মানে ভাল নহয় আৰু এই কাৰণে আমি বাৰম্বাৰ চৰকাৰক আহ্বান জনাইছোঁ চৰকাৰে আগত যোৱাটো সময়ত যি ধৰণে মানে সঠিক আৰু ষ্ট্ৰং ষ্ট্ৰিংজেণ্ট একশ্যন লৈছিল আৰু সকলো সময়তে ক্ৰাইম যিবিলাক অপৰাধমূলক হত্যা হিংসা ধৰ্ষণ গণধৰ্ষণ এই ঘটনাবিলাকৰ ওপৰত চৰকাৰৰ যি এটা একশ্যন আছিল সেই একশ্যনটো ক'তবা নহয় ক'তবা অলপ মানে লেহেমীয়া বা স্থবিৰত হৈছে নেকি যাৰ কাৰণে তেনে চক্ৰ তেনে গ্ৰুপ তেনে পক্ষবিলাক আজি গা কৰি উঠিবৰ কাৰণে সাহস পাইছে তো চৰকাৰ ষ্ট্ৰং হওক ৰাইজ জনতা আৰু জাতীয় দল সংগঠন সজাগ হ'ব লাগিব অভিভাৱক সজাগ হ'ব লাগিব ক'তবা নহয় ক'তবা আমাৰ অভিভাৱকসকলেও আমাৰ ল'ৰা ছোৱালী আমাৰ ভণ্টি আমাৰ বাইদেউসকলক য'ত নাযাওক কিয় খা খবৰ লওঁতে বা তেওঁলোকক মানে কি পৰ্যায়ত কি পৰিস্থিতিত আছে তাত ক'তবা নহয় ক'তবা আমাৰো কিছু মানে ক্ৰুটি থাকি গৈছে নেকি সেই কথাটোলৈ গাৰ্জেন সজাগ হ'ব লাগে অসমত বহুতো ঘটনা বৃদ্ধি পাইছে ক্ৰাইম বৃদ্ধি পাইছে সেই ক্ৰাইম নিৰ্মূল কৰাৰ ক্ষেত্ৰত চৰকাৰ বিশেষভাৱে আঁচনি তৈয়াৰ কৰি পেলাই কাম কৰিব লাগে যেনেকুৱা ড্ৰাগছৰ ক্ষেত্ৰত জিৰ' টলাৰেঞ্চ যেনেকুৱা এইবিলাক মানে অপৰাধমূলক কাৰ্যকলাপৰ ওপৰত জিৰ' টলাৰেঞ্চৰ কথা কৈছিল আৰু কামো কৰিছিল 1-2 বছৰ কিন্তু এতিয়া ক'তবা নহয় ক'তবা স্থবিৰ হৈছে চৰকাৰ সজাগ হওক সচেতন হওক একশ্যন লওক তাকে আমি কামনা কৰিছোঁ ধন্যবাদ